শুনা সাৱধানে আৰু নৃপতি উত্তৰ। শুকদেৱে কৈছে, হে ৰাজন, ইয়াৰ উত্তৰটো কওঁ শুনা। ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ, এয়া বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত, ভগৱন্ত মুখৰ নিশ্চিত বাণী। আত্মমহা ধৰ্ম একে নামেহে প্ৰখ্যাত। ইয়াত মাত্ৰ ধৰ্ম এটাই আছে, সেইটোৱে হ'ল কৃষ্ণ সেৱা ধৰ্ম। শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। শুনিলে বোলে কৃষ্ণক দেখা পায়। এতিয়া এই কথাটো যেতিয়া আমি এই ভাগৱতৰ যোগেদি অসমৰ বিভিন্ন প্ৰান্তত কওঁ, তেতিয়া মানুহে নুসুধিলেও মনত ভাবে ভাগৱত শুনিলে কৃষ্ণক দেখা পায়। 7 টকা দামৰ পৰা আজি 1000-1200 টকালৈকে ভাগৱত শুনিয়ে আছোঁ, আমি দেখোন কৃষ্ণক দেখাই নাই। এতিয়া ভাগৱতে মিছাকৈ ক'লে নে ব্যাখ্যাকাৰ বা সৰলীকৰণ কৰাজনে মিছাকৈ ক'লে নে আমাৰ ধাৰণাটো ভুল? এই প্ৰশ্ন আপোনালোকৰ মনত প্ৰত্যেকৰে অহাটো স্বাভাৱিক। গতিকে তাৰ ৰহস্যটো ভেদ কৰিছে ভাগৱতে নিজে, যে কেনেকৈ শুনিলে কৃষ্ণক দেখা পাব পাৰি। আপোনাৰ আমাৰ এই যি চৰ্মচক্ষু, আপুনি আমি স্বাভাৱিকতে যিটো চকু দেখিছোঁ, এই চকুটো নাৰদে কি বুলি কৈছে চাবচোন। নাৰদে এই চকুকেইটাৰ পোহৰক অন্ধকাৰ বুলি কৈছে প্ৰথম স্কন্ধতে। কেনেকৈ চাব? হে ৰাম বান্ধৱ কৃষ্ণ তময়ী ভৈলু পৰিচয় আন দেৱ ধৰ্ম কদে খিলু মায়াময়। এ ৰাম কৌশিলন্ত ঈশ্বৰয়া পুনি মহা জ্ঞান যেন অন্ধলাক দিলা দিব্য চক্ষু দান। নাৰদে নিজে কৈছে যে মই তেতিয়ালৈকে মায়াৰ অন্ধকাৰত অন্ধ হৈ আছিলোঁ, যেতিয়ালৈকে সৎসংগ সৎগুৰুৰ যোগেদি ঈশ্বৰমুখী জ্ঞান পোৱা নাছিলোঁ। যেতিয়া মই বান্ধৱ কৃষ্ণৰ পৰিচয় পালোঁ, মোৰ এই চকুকেইটাৰ কোনো মূল্য নাই বুলি মই অনুভৱ কৰিলোঁ। গতিকে বান্ধৱ কৃষ্ণতময়ী ভৈলু পৰিচয় আন দেৱ ধৰ্মক দেখিলোঁ মায়াময়। যেতিয়া কৃষ্ণৰ সন্ধান মই গুৰুৰ যোগেদি পালোঁ, লগে লগে মই আন যিমানবিলাক ধৰ্ম কৰ্ম চব মই মায়াৰ দৃষ্টিৰে দেখিলোঁ। মই অনুভৱ কৰিলোঁ মই এই জ্ঞান নোপোৱাৰ আগলৈকে নিজে অন্ধকাৰত অন্ধ হৈ আছিলোঁ। গতিকে বাপাই সমস্ত নাৰদে যদি কৃষ্ণমুখী জ্ঞান লাভ কৰি হৃদয়ৰ মাজত কৃষ্ণক দেখিছে, ভাগৱতে সিদ্ধান্ত দিছে কি বুলি? দেখিলোঁ সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰকাশ কুটি চন্দতু অধিক আনন্দ সিন্ধুত মন মজিলয়া মাৰ গুচিল মনৰ মূৰ মোহয় অহংকাৰ। গতিকে যেতিয়া কৃষ্ণক আপুনি ভাগৱতৰ ভক্তিময় চিন্তনেৰে হৃদয়ত উপলব্ধি কৰিব আপোনাৰ অন্তদৃষ্টিৰ যোগেদি, তেতিয়া আপোনাৰ মনৰ মহাচন্নতা আৰু অহংকাৰবিলাক নাইকিয়া হ'ব। আপুনি ভগৱন্তৰ যি আনন্দ সিন্ধু, সাধুজন বন্ধু বুলি কৈছে দেৱভতী মাত,
সাধুৰ কাৰণে কৃষ্ণৰ সেই আনন্দ সিন্ধু বন্ধু সদৃশ, যি সিন্ধুৰ সেই পবিত্ৰ জলধাৰাই আপোনাৰ হৃদয় নিৰ্মল কৰিব, আপোনাৰ অন্তৰ্দৃষ্টিৰ দৃষ্টিশক্তি প্ৰখৰ কৰি তুলিব। গতিকে সেই বস্তুটো পাবলৈ হ'লে আপুনি সৎসংগৰ যোগেদি কৃষ্ণ কথা শুনিবই লাগিব। ইয়াত সেইটোকে কৈছে যে কৃষ্ণৰেখে পাদপদ্ম স্মৰোতে মনত, অৰ্থাৎ দিবেচিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰ গুণজক নাম কীৰ্তনত মোৰ মনটো দি দিলোঁ, আগত কৈ গ'ল। আৰু এতিয়াও সেই কথাটোকে ক'লে, কি বুলি ক'লে? অতি সুন্দৰকৈ আমাক কৈ গৈছে যে ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ আত্মমহা ধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। এই শ্ৰৱণ কৰাৰ লগে লগে চাৰিজন সন্যাসীৰ যোগেদি নাৰদে শ্ৰৱণ কৰিলে, হৃদয়ত কৃষ্ণক দেখা পালে। গতিকে যদি তেওঁৰ নাৰদে যদি কৃষ্ণ কথা শুনিয়েই হৃদয়ত দেখা পাব পাৰে, আপুনি আমি নাপাম কিয়? এই প্ৰশ্নৰে আমি শুনিব লাগিব। গতিকে পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ বুলি কৈছে। পূজা কৰা, নমস্কাৰ কৰা, ধ্যান কৰা আদি কৰ্মবিলাক কলিযুগৰ লোকসকলৰ কাৰণে ইমান সহজ নহয়, কিন্তু হৰিগুণ নাম ধৰ্ম মহাসুখকৰ। গতিকে হৰিৰ গুণ নামৰ যোগেদি যুগ ধৰ্ম ভক্তি ধৰ্ম হিচাপে পালন কৰাটো আমাৰ সহজলভ্য পথ আৰু সুখকৰ পথ বুলি কৈছে। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ। এই ঈশ্বৰৰ নামত এনেকুৱা কথা নাই ভগৱানৰ নাম কেৱল আপোনাৰ পুৰুষসকলেহে শুনিব পাৰিব তেনেকুৱাকৈ বুলি কিন্তু কৈ থৈ যোৱা নাই। কাৰণ এনেকৈ যদি কৈ থৈ গ'লহেঁতেন তেতিয়াহ'লে তাহি দেৱদামোদৰ যাদৱানন্দন দীনদয় আখিলা স্বামী বুলি অকল আইসকলকহে গাবলৈ অধিকাৰ দিলেহেঁতেন। কিন্তু আইসকলেও গায়, প্ৰভু সমস্ত বা বাপ সমস্তয়ো গায়। যে আমাক কৈছে নাম লোৱাত স্ত্ৰী বাল্য বৃদ্ধ সকলোৰে সমান অধিকাৰ। যাক আপুনি আমি ক্ষুদ্ৰ সংকীৰ্ণ দৃষ্টিৰে ঘৃণা কৰোঁ, চাণ্ডাল বুলি আমি হাঁহোঁ, তেওঁলোককো নামে উদ্ধাৰ কৰে, নামে সকলোকে উদ্ধাৰ কৰে বুলি কৈছে। গতিকে দাপৰৰ সন্ধ্যাত মই পঢ়িলোঁ পিতৃত, কলি অহাৰ ঠিক আগে আগে দাপৰ সন্ধিক্ষণত মোৰ পিতৃ ব্যাসৰ যোগেদি মই এই কথাখিনি পালোঁ। তুমি মহামহন্তত কৰিব বিদিত, তোমাৰ দৰে এজন মহামহন্তক মই এই কথাখিনি আজি ক'ম। প্ৰশ্নৰ উত্তৰ কহোঁ হুয়ো সাৱধান। গতিকে তোমাক মই এতিয়া প্ৰশ্নৰ উত্তৰ দিম, তুমি সাৱধান হোৱা। পৰীক্ষিতৰ দৰে আমাকো কৈছে। আৰু মনত ৰাখিবা, কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। অন্য কামে আমাৰ জীৱনত কল্যাণ সাধিব সঁচা, কৃষ্ণৰ নামে আমাৰ পৰম কল্যাণ সাধিব। অৰ্থাৎ জীৱনৰ যিখিনি পৰম সময় অৰ্থাৎ শেষ সময়, সেইখিনিত নামে আমাক কৃপা কৰিব। সেইকাৰণে পৰম কল্যাণ বুলি কৈছে। নামে সাধে যাৰ যেন মত অভিলাষ। নামে আপোনাৰ মনত সৃষ্টি হোৱা সৎ প্ৰৱণতাবিলাক, সৎ ইচ্ছাবিলাক, সৎ কামনাবিলাক নামে পূৰ্ণ কৰে, ভক্তিয়ে পূৰ্ণ কৰে বুলি কৈছে। জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্তবা। বৈকুণ্ঠ প্ৰাপ্তি আৰু মুখ্য প্ৰাপ্তিটো নামে সহায় কৰে। জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল। আৰু জ্ঞানৰ বিকাশ হ'ব কিহৰ যোগেদি? নামৰ যোগেদি। নাহিকে নামত বিনে পৰম মংগল। গতিকে নামৰ বাহিৰে মংগল সাধনৰ আৰু দ্বিতীয় ব্যৱস্থা নাই নাই নাই। চাৰিও বেদৰ সাৰ এইহে নিৰ্ণয়। এয়া অকল ভাগৱতৰ সিদ্ধান্ত নহয়। নামে আৰু ভক্তিয়ে যে জীৱৰ কল্যাণ সাধন কৰিব, এয়া কেৱল ভাগৱতৰেই সিদ্ধান্ত নহয়, এয়া সমস্ত বেদৰ সিদ্ধান্ত। সেইকাৰণে ভগৱন্তই উদ্ধৱক কৈছে, হে ৰাম মই বিনে বেদে কিছু আনন্দ খানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। কৃষ্ণৰ বাহিৰে বেদে আৰু কোনো কথা নকয়। এয়া হ'ল
শ্ৰেষ্ঠ সিদ্ধান্ত ভাগৱতৰ একাদশত দিয়া আছে। আৰু এতিয়াও কৈছে চাৰিও বেদৰ ৰখাৰ এইহে নিৰ্ণয় যে চাৰি বেদৰ খাটাং সিদ্ধান্ত যে কৃষ্ণৰ নামেহে জানা পৰম সংশয়, অৰ্থাৎ কৃষ্ণৰ নামে আমাৰ মনৰ সংশয়বিলাক দূৰ কৰিব পাৰে। এয়া চাৰি বেদৰ সিদ্ধান্ত। চাৰিও বেদৰ ৰখাৰ এইহে নিৰ্ণয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়। গতিকে চাৰি বেদে যিহেতুকে নামক প্ৰাধান্য দিছে, হে ৰজা তুমি ভয় কৰাৰ আৰু কোনো প্ৰয়োজন নাই। আৰু যদি তোমাক প্ৰমাণ লাগে, মই তোমাক এতিয়া এটা প্ৰমাণ দিম। এতিয়া কি প্ৰমাণ দিবা আমি পাঠৰ যোগেদি শুনো আহকচোন। কৃষ্ণ প্ৰতিটো কামৰে এটা সময় থাকে। ইয়াত কৈছে অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলা গতি খতাংগ নৃপতি। গতিকে দুই দণ্ড মানে এক দণ্ডত 22.5 মিনিট, গতিকে দুই দণ্ড অৰ্থাৎ 45 মিনিট সময়ৰ ভিতৰত খতাংগই গতি পালে। আৰু সেইকাৰণে এই কথাটোকে গৱেষণা কৰি বৰ্তমান বিজ্ঞানেও আমাক স্কুলত পাঠদান কৰা এটা নিৰ্দিষ্ট সময় বান্ধি দিছে। এটা ক্লাছ কৰাৰ সময় হ'ল 45 মিনিট, তাতকৈ কিন্তু 1 মিনিটো নকমেও নেবাঢ়েও। কাৰণ কি হয়, এইটো মহাপুৰুষে বিজ্ঞানতকৈও আগতেই ৰিচাৰ্চ কৰিছে আৰু প্ৰমাণটো পাইছে যে 45 মিনিটৰ পিছত মানুহৰ মনবিলাক এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। এটা ভাৱনাত মনটো থাকিব নোৱাৰে, সেইকাৰণে সময় 45 মিনিট কৰিলে। গতিকে আমাৰ এনেকুৱা ভকতীয়া অনুষ্ঠানবিলাকো আমি 45 মিনিট অৰ্থাৎ বিশেষকৈ নাম প্ৰসংগকে আদি কৰি কাৰ্যসূচীসমূহ 45 মিনিটত শেষ হয়। কিন্তু ভাগৱত ব্যাখ্যা, পাঠ আৰু ব্যাখ্যা 45 মিনিটত শেষ কৰাটো সম্ভৱ নহয়। সেইকাৰণে আমি বিশেষকৈ আমি অভাজনে এই ভাগৱত ব্যাখ্যাৰ কাৰ্যসূচীসমূহ এনেধৰণৰ কথাবিলাককে অনুভৱ কৰি আজি 1.5 বছৰমান হৈছে এটা কাম কৰিবলৈ লৈছোঁ যে 3 ঘণ্টা সময় প্ৰতিটো অনুষ্ঠান কৰোঁ আৰু 3 ঘণ্টা হোৱাৰ লগে লগে আমি সামৰি দিওঁ। এয়া হ'ল ভাগৱতৰ সিদ্ধান্ত। গতিকে হে ৰাজন, মনত ৰাখিবা, দুই দণ্ডত ভগৱন্তই কৃপা কৰে। অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলা গতি খতাংগ নৃপতি। খতাংগ নামৰ এজন ব্যক্তিয়ে দুই দণ্ড বা 45 মিনিট সৎ ব্যৱহাৰ কৰি গতি লাভ কৰিলে। দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাসকলক অসুৰৰ পৰা ৰক্ষা কৰি খতাংগই স্বৰ্গত বসবাস কৰিছিল। দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। দেৱ হবে বোলে বৰ লোৱা মহিপাল। আৰু দেৱতাসকলে তেতিয়া কৈছে, হে ৰাজন তুমি আমাক ইমান উপকাৰ কৰিলা, তোমাক আমি এটা বৰ দিওঁ। কি বৰ লাগে কোৱা? ৰাজা বোলে কৈও আগে জীও কতকাল। মোক অন্য একো নালাগে, মই কিমান দিন জীয়াই থাকিম সেইটোকে কোৱা। দেৱে বোলে জীয়া আৰু দুই দণ্ড মানে যে তুমি কিমান দিনটো বাদ দিয়া, তোমাৰ হাতত 1 ঘণ্টাৰ সময় নাই। এতিয়া আপোনালোকে যেনিবা ভাগৱতৰ পৰা গৈ থাকোঁতে যদি ভগৱন্তৰ সন্মুখত থিয় হৈ কয় বোলে ক'ৰ পৰা আহিলা? বোলে ভাগৱতৰ পৰা আহিলোঁ। বোলে এতিয়া কি কৰিবা? বোলে ঘৰলৈ যাম। গতিকে মই কোন চিনি পাইছা নাই? বোলে নাই পোৱা। বোলে মই জগতৰ ঈশ্বৰ, তোমালোকক কি লাগে কোৱা? তেতিয়া আপুনি যদি সোধে প্ৰভু মই কিমান দিন জীয়াই থাকিম? বোলে তোমাৰ বেছি সময় নাই, 20 মিনিটমান আছে। তেতিয়া আপুনি লগে লগে কি কৰিব? ভগৱন্তক খাটনি ধৰিব, প্ৰভু আৰু এসপ্তাহমান বঢ়াই দিব নোৱাৰিনে? গতিকে আমাৰ আকাংক্ষাবিলাক তেনেকুৱা। কিন্তু খতাংগই 45 মিনিট জীয়াই থাকিব বুলি কোৱাৰ পিছতো কিন্তু ধৈৰ্য নেহেৰুৱালে। কৈছে দেৱে বোলে জীয়া আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমানে। তেওঁ বিমানত উঠি পৃথিৱীলৈ বুলি যাত্ৰা কৰিলে আৰু সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন, সমস্তবিলাক ত্যাগ কৰি আৰু মনটো স্থিৰ কৰিলে। গতিকে আমি ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ হ'লে সমস্ত ভোগবাদী মোহাচন্ন ভাৱনাবিলাক
পৰিত্যাগ কৰি ভগৱন্তৰ চৰণত আমি স্থিতপজ্ঞভাৱে আশ্ৰয় ল'ব লাগিব। গতিকে কৃষ্ণৰ অভয় চৰণত আশ্ৰয় ল'লে আপুনি আশ্ৰয় ল'বলৈ হ'লে কাৰ ওচৰত ল'ব? দুজন ব্যক্তিয়ে আপোনাক মাৰিবলৈ খেদি আহিছে, আপুনি বাচিবলৈ হ'লে কাৰ আশ্ৰয় ল'ব লাগিব? যিজন ব্যক্তিক দেখিলে আপোনাক খেদি অহা মানুহ দুজনে ভয় কৰে। ঠিক তেনেকৈ এই সংসাৰত প্ৰতি খোজতে বিপদ, গতিকে এই বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে অভয় চৰণত আমি আশ্ৰয় ল'ব লাগিব, ভগৱন্তৰ চৰণত, যিটো খটাংগই কৰিলে। গতিকে কৃষ্ণৰ অভয় পদে পখিলা শৰণ, মুহূৰ্তে খটাংগে পাৰিলা পৰম গতিক, আৰু সেই মুহূৰ্ততে তেওঁ পৰম গতি লাভ কৰিলে। জীয়া 7 দিন তুমি চিন্তা কৰা কি ক? এতিয়া পৰীক্ষিত ৰজাক মাধ্যম কৰি আমাক কৈছে, হে ৰাজন, খটাংগই যদি 45 মিনিট সময় ব্যৱহাৰ কৰি পেলাই গতি পাব পাৰে, তুমিও 7 দিন জীয়াই থাকিবা। গতিকে বাপাই সমস্ত আমিও যদিও পৃথিৱীলৈ 60 বছৰ 70 বছৰ 80 বছৰ লৈ আহিছোঁ, কোনোবাই হয়তো 100 বছৰ লৈ আহিছে, কিন্তু আমাৰ যাত্ৰা কিন্তু মাত্ৰ 7 দিনেই। এই 7 দিনৰ ভিতৰতে আপুনি আমি যাব লাগিব আৰু আহিব লাগিব। বোলে সংসাৰৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনী তাতো দুষ্কৰ সাক্ষাৎ। অৰ্থাৎ ধলপুৰ যোৰহতীয়া গাঁৱলৈ অহা ৰাস্তা ঢেৰ আছে। এই ঢেৰ ৰাস্তাটোৱেদি আহিলে আপুনি হয়তো নিৰ্দিষ্ট সময়ত আহি পেলাই নাপাবহিও পাৰে। এই সংসাৰৰ পথৰ যি গন্তব্যস্থান, এই গন্তব্যস্থান অজস্ৰ আছিলে, কিন্তু পৰম পুৰুষ ভগৱন্তই তেনেকুৱা পথ 3টা কৰি পেলালে। কি কি? আহাৰ জ্ঞান কৰ্ম ভকতিক হিলু কৰি ভেদ, ভকতি পৰম পন্থা দিলু পৰিছেদ, নাহিকে উত্তম গতি ভকতি তপৰে, নিস্তে কহো ভকতি হে মোক বৈশ্য কৰে। অৰ্থাৎ আপোনালোকে ইয়ালৈ অহা 3টা ৰাস্তা, এটা যেনিবা শিলগুটি আছে, এটাত যেনিবা কাঁইট আছে, এটা খুব ধুনীয়া ব্লক দিয়া ৰাস্তা। এতিয়া আপুনি কোনটোৱেদি আহিব? বোলে ব্লক দিয়া ৰাস্তাটোৱেদি যাম, কষ্টও নহয়, সোনকালে পামগৈ। এই সংসাৰ তৰণৰো অজস্ৰ পথৰ ভিতৰত 3টা পথ দেখুৱাই দিলে, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ। কিন্তু কি বুলি ক'লে? জ্ঞান কৰ্ম মাৰ্গেৰে গ'লে কষ্টকৰ হয়, সিমানখিনি কষ্ট কলিৰ লোকে সহ্য কৰিব নোৱাৰে। সেইকাৰণে আমাক ভক্তি পৰম পথ বুলি কৈলে, ভক্তি পথেৰে আজি যিটো পথ আজি গৃহস্থৰ যোগেদি আমি অৱলম্বন কৰিবৰ কাৰণে অনুশীলন কৰিছোঁ, এই পথটো আমাক ল'বৰ কাৰণে আহ্বান জনাইছে। আৰু এই পথটো লোৱাৰ উপায়টো কি বুলি ক'লে? শ্ৰৱণ আৰু কীৰ্তন, শুনিব লাগিব আৰু গাব লাগিব। এতিয়া আপোনালোকে যে ইমান সময় বাপ জনাই পঢ়িলে, আমিও ক'লোঁ আপোনালোকে শুনি আছিলে, কিন্তু শুনি থাকিলেই নহ'ব, কি কৰিব লাগিব? গাবও লাগিব। সেইকাৰণে আপোনালোকে নামটো গোৱাৰ লগে লগে সকলোৱে প্ৰাণ ভৰি ঈশ্বৰৰ নাম গালে। গতিকে আমাক এই 2টা কৰ্মৰ যোগেদি ভক্তি কৰিবলৈ আহ্বান জনাইছে। জাত হন্তে হৈয়ে ৰতি কৃষ্ণৰ চৰণে, যাৰ মন এই শ্ৰৱণ কীৰ্তনৰ যোগেদি কৃষ্ণ ভাৱত একাত্ম হ'ব, নাহিকে সুগম আত পৰে ত্ৰিভুৱনে, ইয়াতকৈ শ্ৰেষ্ঠ পথ আৰু ক'তোৱেই নাই। সৎসংগত কৃষ্ণ নাম ৰস হিচাপে শ্ৰৱণ কীৰ্তনৰ যোগেদি পান কৰি আমি যিটো আনন্দ পাওঁ, সেই পথ আমি স্বৰ্গ মৰ্ত্য পাতাল
তিনি তৈলোক ভ্ৰমণ কৰিলেও আমি কেতিয়াও নাপাওঁ। কোনে ক'লে? পূৰ্বতে ব্ৰহ্মাই এক চিতে তিনিবাৰ বেদত বিচাৰি এহি মানে পাইলা সাৰ। ব্ৰহ্মাদেৱে 4 বেদ কেইবাৰ অধ্যয়ন কৰিলে? পূৰ্বতে প্ৰজাপতি আদি বেদ চাৰি ওলোটাই প্ৰমাণিয়া চাইলন্ত বিচাৰি এহি মানে বেদ মাজে পাইলা মাত্ৰ সাৰ হৰিৰ কীৰ্তনে জানা তৰয় সংসাৰ। এয়া সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে 4 বেদ অধ্যয়ন কৰি আমাক দি থৈ গৈছে। হৰিৰ কীৰ্তনেহে তৰাব, অইনে আমাক তৰাব নোৱাৰে। গতিকে কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি। 9 বিধ ভকতিৰ ভিতৰত সহজলভ্য আৰু সুগম ভকতি হ'ল শ্ৰৱণ কীৰ্তন। অল্পতে উপজে গোবিন্দত প্ৰেমৰতী, যাৰ দ্বাৰা ভগৱন্তৰ প্ৰিয় তাৎক্ষণিকভাৱে হ'ব পাৰি। ভগৱন্তই কৈছে মোক পুজিবলৈ অন্য একোৱেই নালাগে, মোক পুজি বাৰ মাত্ৰ লাগে ইটো নাম। মোক পূজাৰ শ্ৰেষ্ঠ দ্ৰব্য হ'ল নাম। গতিকে আমি যদি শ্ৰৱণৰ যোগেদি কীৰ্তনৰ যোগেদি তেওঁক যদি আমি পূজা সেৱা কৰোঁ, সেইজনক ভগৱন্তই আটাইতকৈ বেছি ভাল পায়। প্ৰেম আৰু ভক্তি যদি আমি তেওঁৰ প্ৰতি শ্ৰৱণ কীৰ্তনৰ দ্বাৰা কৰোঁ, তেওঁ আমাক প্ৰিয় বুলি গ্ৰহণ কৰে। গতিকে হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা, এই কথা জানি যত্ন সহকাৰে য'তেই নাথাকক, আপুনি ঈশ্বৰৰ নাম ল'বলৈ ক'ৰবাত থাকিল বুলিয়েই ল'ব নোৱাৰিলোঁ এই ভাবিব নালাগে। য'তেই নাথাকক সকলো স্থানতে ভগৱন্তৰ নাম আপুনি গাব আৰু শুনিব পাৰিব। শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা, শুদ্ধ হৈবা এতেকে তেজিবে মায়া জালে। আৰু যেতিয়াই আমি কৃষ্ণৰ নাম সকলো স্থানতে সকলো সময়তে আমি শ্ৰৱণ কীৰ্তন কৰিম, তেতিয়াই আমাৰ মন শুদ্ধ হ'ব। আৰু যাৰ মন শুদ্ধ হ'ব সেইজন ব্যক্তিয়ে মায়াৰ জালৰ পৰা মুক্ত হ'ব পাৰিব। কাৰণ মায়াৰ জালখন ভগৱন্তই পেলাই থোৱা নাই জানো? হে প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা, ও মোৰ দয়াল হে। গতিকে তেওঁৱেই মায়াৰ জালখন পাতি থৈছে। এই মায়াৰ জালৰ পৰা মুক্ত হ'বৰ কাৰণে সেই জালুৱাৰূপী ভগৱন্তক শ্ৰৱণ কীৰ্তনৰ যোগেদি খাটনি ধৰিব লাগিব, ভক্তি কৰিব লাগিব। আৰু যেতিয়া ঈশ্বৰে আপোনাক সেই জালখনৰ পৰা মুকলি কৰি দিব, তেতিয়া আপুনি ভগৱন্তৰ পৰম পথ প্ৰাপ্ত কৰিব পাৰিব, যিটো পথ পালে আৰু বেলেগ পথৰ প্ৰয়োজন নাই। 2 অধ্যায়ৰ কথা কৈলেও এহি মানে এইখিনিলৈকে আমাক 2 অধ্যায়ৰ এক ধাৰণা দিলে। গতিকে শুকমুনি কহন্ত ৰাজাত বিদ্যমানে, শুকদেৱে পৰীক্ষিতক অনৰ্গলভাৱে এই কথাখিনি নিজে উপস্থিত থাকি কৈ আছে। পদবন্ধে অতি সুন্দৰকৈ ক'বলৈ যত্ন কৰিছে কি বুলি, যে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন, কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। এতিয়া জ্ঞানী মানে কি বুজিম বাৰু? কেৱল বহুত কথা জনাজনেই জ্ঞানী বুলি কোৱা নাই ভাগৱতে। জ্ঞানী মানে আপোনালোকৰ দৰে ভকতৰ কথা কৈছে, যাৰ চৰণ সেৱা ধৰিবৰ কাৰণে আমি মহামূঢ়মতীয়ে বিশ্বনাথ চাৰিআলিৰ পৰা ঢপলিয়াই আহিছোঁ আপোনালোকৰ মাজলৈ। গতিকে আপোনাসৱৰ দৰে মহাসাধুসকলক ভাগৱতে জ্ঞানী বুলি কৈছে। তে জ্ঞানীসকলে নিজৰ জীৱনৰ প্ৰয়োজনীয়তাৰ কথা বুজি পায়। ভকতে নিজৰ জীৱনৰ মূল প্ৰয়োজনীয় বস্তু কি এয়া বুজি পায়, কিন্তু অভকতে বুজি নাপায়। তা আপুনি এজন ভকত আৰু এজন অভকতক জীৱনৰ প্ৰয়োজনীয়তা কি বুলি প্ৰশ্ন কৰকচোন।
উত্তৰটো কিন্তু বেলেগ বেলেগ পাব। ঈশ্বৰ নমনা, ভকতৰ গুৰিলে নোযোৱা, সাধুৰ সংগ ভাল নোপোৱা, ভাগৱত নুশুনা এজনক সোধক, হেৰা জীৱনৰ প্ৰয়োজনীয়তা কি বাৰু, তুমি কি বুলি ভাবা? তেওঁ ক'ব জীৱনৰ প্ৰয়োজনীয়তা হ'ল টকা পইচা, পুত্ৰ ভাৰ্যা, ঘৰ দুৱাৰ, সা সম্পত্তি, মাটি বাৰী আৰু খাই বৈ জীয়াই থাকি পেলাই সময়বিলাক পাৰ কৰা। কিন্তু আপুনি ভকত এজনক সোধক যে হৰি বাপ, এই জীৱনৰ প্ৰয়োজনীয় সমল কি বাৰু, অকণমান বুজাই দিয়কচোন। সেইজন ব্যক্তিয়ে আপোনাক জীৱনৰ প্ৰয়োজনীয় সমল বুজাই দিব। যেনেকৈ মহাসাধু মাধৱ মহাপুৰুষে আমাক বুজাই দিলে আমাৰ জীৱনৰ প্ৰয়োজনীয় বস্তু কি। আমি যত জীৱ তোমাৰে পালন, হৰি 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 তুমি পালিয়া ফুৰা হৈয়া অন্ত যামি, আবে মোক নিজ ভিত বুলি ধৰা, হৰি 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 তেবে কৃপালু কৃত কৃত ভইলু আমি। আমাৰ জীৱনৰ প্ৰয়োজনীয় বস্তুৱে হ'ল হৰি সেৱা। কাৰণ ইয়াত মহাপুৰুষে কোৱা নাই আমি যত মানুহ তোমাৰে পালন বুলি কোৱা নাই। যিমানবিলাক জীৱ আছে সকলো ঈশ্বৰে পালন কৰি আছে। যিজনে আপোনাক আমাক, এতিয়া আপুনি এটা কথা যাব, ইয়াৰ পৰা আপুনি তেজপুৰলৈ যাব, গাড়ীখনত উঠি পেলাই আপুনি 15-20 মিনিট পোৱাৰ পিছতে কণ্ডাক্টৰে আহি পেলাই আপোনাক কি বুলি কয়, বোলে আপোনাৰ ভাড়াটো দিয়কচোন, ক'লৈ যাব, বোলে তেজপুৰ, বোলে 200 টকা দিয়ক। কিয় ল'লে 200 টকাটো? কাৰণ আপুনি যাত্ৰা কৰাৰ বিনিময়ত তেওঁক 200 টকাটো দিলেহে আপোনাক তেজপুৰলৈ গন্তব্যস্থান পোৱাই দিব। এতিয়া আপুনি গাড়ীখনত উঠাৰ লগে লগে আপোনাৰ লক্ষ্যস্থানটোলৈ পোৱা অনুসাৰে যেনেকৈ প্ৰয়োজনীয় বিনিময়ৰ যোগেদি আপুনি অৰ্থ প্ৰদান কৰে, এতিয়া আপুনি আমিও এই সংসাৰ পথৰ পৰা গন্তব্যস্থান ঈশ্বৰৰ স্থানলৈ যাত্ৰা কৰিবৰ কাৰণে উঠা ৰামকৃষ্ণ নামৰ নৌকাত আমি প্ৰয়োজনীয় বস্তুটো দিবই লাগিব। ভগৱন্তই আমাৰ পৰা একো নিবিচাৰে। ভগৱন্তই আমাৰ পৰা মাত্ৰ বিচাৰিছে কি? কেৱল নাম। গতিকে এই নাম ভগৱন্তৰ পূজাৰ শ্ৰেষ্ঠ দ্ৰব্য বুলি জ্ঞানীজনে বুজি তাক গ্ৰহণ কৰে আৰু ঈশ্বৰক সেইখিনি কীৰ্তনৰ যোগেদি কি কৰে? অৰ্পণ কৰে। গতিকে যেন ফল পাৱে সবে দেৱতাক যজি, অন্য ধৰণৰ দেৱ দেৱতাবিলাকক পূজা সেৱা কৰি যি ফল পায়, লভে কৰ্ম সিদ্ধি প্ৰভু মাধৱক ভজি। কিন্তু পৰম পুৰুষ ভগৱন্তক সৎগুৰুৰ যোগেদি সৎসংগৰ দ্বাৰা ভজনা কৰিলে সমস্তখিনি জীৱনৰ শ্ৰেষ্ঠ ফল লাভ কৰিব পাৰে। অজ্ঞানীষে সেৱই আনত দেৱতাসকল। গতিকে ঈশ্বৰ বিমুখী কৰ্মবিলাক কৰাটো অজ্ঞতাৰ পৰিচয় বা অজ্ঞানীৰ কৰ্ম বুলি কৈছে। যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুষ্ট ফল। যেনেকৈ অজ্ঞানীজনে জীৱনৰ শ্ৰেষ্ঠ ফল পুত্ৰ ভাৰ্যা পালন কৰা বুলি ভাবে, ঠিক তেনেকৈ ঈশ্বৰ বিমুখীসকলেও জীৱনৰ শ্ৰেষ্ঠ পূজা ঈশ্বৰৰ বিপৰীত কৰ্ম আৰু ঈশ্বৰৰ বিপৰীত দেৱ দেৱতাবিলাক বুলি ভাবে আৰু তাক পালন কৰে। এতিয়া আপোনাৰ আমাৰ পালন কৰিবলগীয়া কৰ্ম কি আমাক ভাগৱতে সিদ্ধান্ত দিলে কি বুলি? ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ, কৃষ্ণকে আৰাধে মাত্ৰ শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তনৰ যোগেদি কৃষ্ণক আৰাধনা কৰাৰ একমাত্ৰ স্থানেই হৈছে ভকতৰ সংগ। আপোনালোকৰ দৰে ভকতৰ এই উৎকৃষ্ট স্থানেই হ'ল কৃষ্ণ পূজাৰ শ্ৰেষ্ঠ মাধ্যম। গতিকে এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ। ইয়াত পুৰুষ শব্দটোৱে কিন্তু মতা মানুহক বুজোৱা নাই।
পুৰুষ মানে জীৱ, জীৱ পুৰুষে পৰম পুৰুষৰ অৰ্থে কৰা কৰ্মক পুৰুষাৰ্থ কৈছে। আপুনি দুটা কৰ্ম কৰক, কি কি? শ্ৰৱণ আৰু কীৰ্তন। ঈশ্বৰে আপোনাক চাৰিটা বস্তু দিব, কি কি বাৰু? হেৰা শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যাই ধৰ্মাৰ্থ কাম মুখ্য সবেয়াতে পাই। গতিকে শ্ৰৱণ কীৰ্তনৰ যোগেদি আপুনি ধৰ্ম অৰ্থ কাম মুখ্য চাৰিটা বস্তু প্ৰাপ্ত কৰিব পাৰে। এয়া জ্ঞানীজনে বুজে আৰু জীৱ পুৰুষৰ পুৰুষাৰ্থ পৰম পুৰুষৰ কৰ্ম বুলি তাক পালন কৰে। গতিকে আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ, আৰু যিমানবিলাক অন্য কৰ্ম আছে সেই সকলোবিলাক হৰিৰ বিমুখীয়া কৰ্ম বুলি আমাক জনাইছে। শুনন্তে উপজে জ্ঞান শুদ্ধ হৈ মতি। ভগৱন্তৰ কথা আমি শুনাৰ লগে লগে আমাৰ মনলৈ ভক্তিময় জ্ঞান আহে, আৰু সেই জ্ঞানে চাবোনে যেনেকৈ লেতেৰাবিলাক ধুই চাফা কৰে, কৃষ্ণ নামৰ ভক্তিময় জ্ঞানে আমাৰ অন্তৰ ধুই পেলাই নিৰ্মল কৰে, চাফা কৰে। গতিকে কৈছে যে কৰিবে এহি মানে মাত্ৰ পুৰুষাৰ্থ শুনন্তে উপজে জ্ঞান শুদ্ধ হৈ মতি ইহপৰ লোকত সুখত বিৰকতি মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি। যে আমাৰ এই পাৰ্থিৱ জগতৰ সাংসাৰিক সুখবিলাকৰ প্ৰতি ভাগৱতৰ ৰসে বিৰকতি আনে, বৈৰাগ্য আনে, মনত ভক্তিময় প্ৰেম ভাৱৰ জন্ম দিয়ে। গতিকে যিখিনি বস্তু আমি কলি যুগত ভাগৱতৰ যোগেদি ঈশ্বৰক সাক্ষাৎ নেদেখিলেই পাওঁ, তেনেহেন ঈশ্বৰক গুৰুত্ব নিদিয়াজনৰ সমান দুৰ্ভগীয়া আৰু নাই। হেন শুনি সুতত শৌনকে বিনা অন্ত। এই কথা শুনি সুতৰ ওচৰত শৌনক আদি ঋষি সমস্তই কান্দি কান্দি সুধিছে। শুনিতে উৎসুক কি বুলি কৈছে? আউৰ কিবা শুকত নৃপতি পুচিলন্ত। আৰু মহামুনি শুকদেৱক পৰীক্ষিতে কি সুধিলে? শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ। এই দুয়োজন বৈষ্ণৱে পতা কথাখিনি শুনিবলৈ আমাৰ বৰ মন গৈছে। আজি যেনেকৈ ভাগৱতৰ যোগেদি ভকতে আলাপ কৰা বিষয় শুনিবলৈ গৃহস্থ তথা আপোনালোকৰ মন গ'ল, ঠিক তেনেকৈ শৌনক আদি ঋষি সমস্তই মন কৰিছে যে পৰীক্ষিত আৰু শুকদেৱেনো কি কথা পাতিলে আমি শুনিব বিচাৰোঁ। গতিকে শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ। যেন ভৈল সংবাদ, ইয়াৰ পিছত কি সংবাদ হ'ল আমাক নিৰন্তৰে কোৱা। কাৰণ ক্ষণিকো নুশুনে কৃষ্ণ কথা যিটো নৰ। ভগৱন্তৰ কথা এখন্তেকো শুনিবলৈ যাৰ সময় নাই, সেইজন দুৰ্ভগীয়া। ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ। তেওঁৰ আয়ুসবিলাক এই ৰাতিপুৱা দেখা সূৰ্য আৰু কীৰ্তনত গুৰুজনাই চিনাকি কৰি দিয়া কৃষ্ণ সূৰ্য, এই দুইটা সূৰ্যই মিলি নষ্ট কৰি পেলাই বুলি কৈছে। গতিকে হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ। সংসাৰৰ শ্ৰেষ্ঠতম কথাই হ'ল কৃষ্ণ কথা। কহিওক হৌক আয়ুস সম্ফল আমাৰ। যাতে আমি এই কথাৰ যোগেদি আমাৰ জীৱনৰ আয়ুস আমি যাতে সফল কৰিব পাৰোঁ, প্ৰত্যেকেই তাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।